আৰু আৰ্মছ লাইচেন্স আছাম কেবিনেটৰ প্ৰেৰগেটিভ নহয়। আৰ্মছ লাইচেন্সৰ এইটোখন ৰাষ্ট্ৰীয় আইন। মোৰো আৰ্মছ আছে। যিটো সময়ত মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল, মই আৰ্মছ এপ্লাই কৰিছিলোঁ। অসম পুলিচে গৃহ বিভাগে এনকুৱাৰী কৰিছিল আৰু তেওঁলোকে লাইচেন্স দিছিল। আৰু মই দায়বদ্ধ যে মোৰ লগত এটা লাইচেন্স থকা আৰ্মছ আছে, তাৰ ব্যৱহাৰ সম্পৰ্কত, তাৰ প্ৰয়োজনীয়তা সম্পৰ্কত মই দায়বদ্ধ। কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যিটো প্ৰক্ৰিয়াৰে আৰ্মছ লাইচেন্স দিব বিচাৰিছে, আমেৰিকাৰ যিটো গান কালচাৰ, তাত আমি দেখিছিলোঁ স্কুলীয়া ল'ৰা ছোৱালীয়ে কেনেকৈ বন্দুক লৈ গৈ স্কুলত ফটকা ফুটোৱা দি কেনেকৈ বন্দুক ফুটায়। আমি কিছুমান ৰাষ্ট্ৰ আছে পৃথিৱীত, তাত আমি দেখিছোঁ যে আমাৰ অসমত দা কটাৰী যেনেকৈ হাতত নাথাকে, তেনেকুৱা তাত বন্দুক থাকে। এই পৰিৱেশটো মুখ্যমন্ত্ৰীয়ে কেৱল ৰাজনৈতিক স্বাৰ্থত, গোষ্ঠীগত সাম্প্ৰদায়িক এটা বিভাজনৰ ৰাজনীতিত উচতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এইটো কিমান সমীচীন হৈছে, এইটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। গভৰ্ণমেণ্ট এতিয়া ভায়োলেন্সটো যদি পাব্লিকৰ হাতত দি দিয়ে যে তোমাৰ জীৱন তুমি বচোৱা, তেতিয়া আমাক পুলিচ লাগিব নালাগে, আমাৰ থানা লাগে নালাগে, আমি পুলিচ আধুনিকৰণত জোৰ দিয়ক, যাতে ক'ৰবাত কিবা এটা গণ্ডগোলৰ এটা মুহূৰ্তৰ ভিতৰত পুলিচে খবৰ পায়। এটা থানাবিলাকত এতিয়া গাড়ী দিব নোৱাৰে চৰকাৰে, থানাবিলাকত পুৰণা আৰ্মছ লৈ পেলাই পুলিচ চলি আছে। পুলিচৰ কাৰণে কোৱাৰ্টাৰ নাই, পুলিচৰ কাৰণে অত্যাধুনিক যিখিনি বিভিন্ন সা সুবিধা লাগে, পুলিচৰ হাতত যিখিনি চোৰাংচোৱা থাকে, সেই চোৰাংচোৱাবিলাকক পুলিচে মাননি দিবৰ কাৰণে পইচা নাই। ক'ত লাগিব লাগে মানুহজন আৰু ক'ত লাগি আছে মুখ্যমন্ত্ৰীজন? সেইকাৰণে মই এইটো অত্যন্ত আচৰিত পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে নাজানিব পাৰে, কাৰণ তেওঁ এজন পলিটিচিয়ান। কিন্তু অসমৰ মুখ্য সচিবে কি কৰি আছে? মুখ্য সচিবেতো জানে যে আৰ্মছ লাইচেন্সৰ এইটো নেশ্যনেল এক্ট, এখন ৰাষ্ট্ৰীয় আইন। হোম ছেক্ৰেটেৰী, হোম কমিশ্যনাৰে জানে। এতিয়া অসমৰ মুখ্য সচিব, অসমৰ গৃহ সচিব, গৃহ আয়ুক্ত, এওঁলোক কি মুখ্যমন্ত্ৰীৰ মতে চলিব নে আইনৰ মতে চলিব? এইটো অত্যন্ত এটা সংবেদনশীল বিষয়। কালিলৈ ধৰক এজন গাঁৱৰ মানুহে এটা বন্দুক লৈ গ'ল, তেওঁ এজন মানুহে প্ৰস্তাৱ দিলে যে আজি 2 ঘণ্টাৰ কাৰণে মোক বন্দুকটো দিয়ক, আপোনাক মই 10,000 টকা দিম। তেওঁ যদি ভাবি লয় যে মই 2 ঘণ্টাত যদি বন্দুকটো ইহঁতক দি দিয়াৰ কাৰণে 10,000 টকা পাই যাওঁ, অসম কোনফালে যাব? অসম কোনফালে যাব? মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, আপুনি আমাৰ হাতত বন্দুক দিব নালাগে, আমাৰ হাতত সংস্থাপন দিয়ক। আমি কোনো আপোনাৰ পৰা বন্দুক বিচৰা নাই, কোনো মানুহে আপোনাক কোৱা নাই। বন্দুক যাক লাগে তেওঁ আইনগত বিধিগতভাৱে এপ্লাই কৰিব। য'ত এপ্লাই কৰিব লাগে প্ৰচিডিউৰ আছে, ডিপাৰ্টমেণ্টৰ ৰুল আছে, ৰুল বুক আছে, এপ্লাই কৰিব। অসমৰ বহুতো হাতত ব্যক্তিগত বন্দুক আছে, লাইচেন্স আছে, এতিয়াও বহুতে বিচাৰি আছে। পুলিচে বিধিগতভাৱে বিবেচনা কৰি যদি বিবেচনাধীন হয় দিব। আপুনি কি ক'ব বিচাৰিছে? সেইকাৰণে মই এই বিষয়টো সেইকাৰণে কৈছোঁ যে এইটো চৰম দায়িত্বজ্ঞানহীন আৰু অত্যন্ত অসংবেদনশীল বিষয়। কেবিনেটত অন্যান্য ৰাজনৈতিক দল আছে, কেবিনেটত বহু অসমৰ ৰাজনীতিৰ লগত জড়িত জ্যেষ্ঠ ব্যক্তি আছে। মই তেওঁলোককো ক'ম যে অদূৰদৰ্শী এই সিদ্ধান্তই কিন্তু অসমক সেই সময়ছোৱালৈ আকৌ ঠেলি দিবলৈ আপোনালোকে যে চেষ্টা কৰিছে, ইতিহাসে কিন্তু আপোনালোকক ক্ষমা নকৰিব। সেইকাৰণে মই এই কথা আজি অসম চৰকাৰক কৈছোঁ যে আপোনালোকে অতি শীঘ্ৰে এই সিদ্ধান্তটো বাতিল কৰক। আৰ্মছ লাইচেন্সৰ সম্পৰ্কত যি পুৰণা নীতি আছে সেইমতে অসমত চলি থাকিবলৈ দিয়ক।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।